যিহেতু এই ষ্টেটমেণ্ট ছিংগাপুৰ চিটিজেনৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ'ব। গতিকে তেওঁলোকে আমাক কৈছে যে তেওঁলোকে 10 দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব। তদন্ত এতিয়া চলি আছে। তদন্তত কি প্ৰমাণ পোৱা হৈছে এই বিষয়ে এই মুহূৰ্তত মই মন্তব্য কৰাটো উচিত নহয়। ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSSত যি সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। আমাৰ ষ্টেটমেণ্ট চলি আছে। আজিও দেখিছে আপোনালোকে গৰিমা শইকীয়া গৰ্গ তেখেত SITৰ সন্মুখত আহিছে। তেখেতৰো ষ্টেটমেণ্ট আমাক দৰকাৰ। তেখেতৰ ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু এতিয়ালৈকে প্ৰায় 70 জনতকৈ অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। পিঅ ভিজিট কৰা হ'ল নিয়ম মতে আৰু তাত যিখিনি কৰিবলগীয়া আছে তদন্তৰ কাৰণে সেইখিনি গোটেইখিনি আমাৰ সেইটো মই ইতিমধ্যে কৈছোঁ যে যিসকল ছিংগাপুৰিয়ান চিটিজেন নাবিক বা চালক তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন। গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছোঁ যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিব। চাওক, এতিয়া তদন্ত চলি আছে। তদন্তৰ শেষত আমি আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। তাত তদন্তত আমি যি ধৰণে সাক্ষী প্ৰমাণ পাওঁ সেইমতে আমি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম। তেনেকুৱা একো অসুবিধা নহয়। আমাৰ তদন্ত চলি আছে। গতিকে তদন্তৰ সময়ত ইয়াতকৈ বেছি মন্তব্য মই কৰিব নোৱাৰিম। দৰকাৰ হ'লে আমি মাতিম। যিটো বিত্তীয় কেলেংকাৰী গোচৰ আছিলে সেইটো তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে নেকি? চামকানু মহন্ত হওক, সিদ্ধাৰ্থ শৰ্মা হওক। সেইটো কেছ আমাৰ এতিয়াও তদন্ত চলি আছে। তেওঁলোক দুজনৰ একাউণ্টত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছে। সেই ধন তেওঁলোকৰ যি লিগেলি আৰ্জিত তেওঁলোকৰ দৰমহাৰ মতে সিমান ধন তেওঁলোকৰ একাউণ্টত থাকিব নোৱাৰে। গতিকে সেইটো প্ৰিভেনশ্যন অফ কাৰাপশ্যন এক্টত এটা অপৰাধ, এটা ডিছপ্ৰপৰ্চনেট এছেট বুলি এটা অপৰাধ আছে। চিফ মিনিষ্টাৰ ভিজিলেন্স চেলত 2 জনৰ এগেইনষ্টেড আৰু পৃথক ডিছপ্ৰপৰ্চনেট এছেটৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই কেছৰ তদন্ত এতিয়া চলাই থকা হৈছে। সেইটো ভিজিলেন্স চেলে চলাই আছে। সেইটো ইনভেষ্টিগেশ্যনত SIT জড়িত নহয়। সেইটো বাস্কা পুলিচ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব।